নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৰ বাসগৃহত মুখ্যমন্ত্ৰী ছাত্ৰ নেতাগৰাকীৰ ৰৌতা দোলাখাটিৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ প্ৰয়াত পিতৃক শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰয়াত পিতৃ আদুলা কছাৰীৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে শোক সন্তপ্ত পৰিয়ালটোক জনায় সমবেদনা। দীপেন বড়োৰ পিতৃ আদুলা কছাৰী ডাঙৰীয়াৰ কিছুদিন আগতে দেহা অৱসান হৈছিল। আজি তেখেতৰ পবিত্ৰ আদ্য শ্ৰাদ্ধ মন্ত্ৰী অশোক সিংঘাল প্ৰমোদ বড়ো ডাঙৰীয়া আমি আটায়ে আহি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালোঁ আৰু বিদেহী আত্মাৰ সদ্গতি কামনা কৰি সকলোৱে প্ৰাৰ্থনা কৰিলোঁ। এজন সমাজসেৱক আছিল, এই অঞ্চলত অত্যন্ত জনপ্ৰিয় আছিল আৰু দীপেন বড়োৰ দৰে সুসন্তানৰ জন্ম দিছিলে। মই পুনৰ এবাৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে, আটাইকে মই সমবেদনা জনাওঁ।